দাদা আপোনালোকে থাকিলে দাদা আছে আছো দাদা আপুনি ক'ত বাকী কওকচোন ডিষ্ট্ৰিক্ট ঠিকে চলি আছেতো বুজিছো বুজিছো কিবা আছে ন কিবা আছে ন আৰু হেৰি আপুনি জইন কৰিব নেকি ঠিক আছে পদুৰলৈ ক'ৰবাত চিট পাব নেকি নেপালে কি হ'ব বিদ্ৰোহ হ'ব ন আপুনি বিদ্ৰোহ কৰিব জানো আপুনি বিদ্ৰোহ কৰিব জানো মোৰ লগত ইমান ভাল আছিলে মই গুচি অহাৰ পিছত আপুনি গতিকে তুমি এতিয়া মই তোমাৰ কথা নাপাতো বিহু অলপ জনালো ঠিক আছে দাদা তুমি আৰু মই একেলগে নাথাকিলে মোৰ মজা নাথাকিব ঠিক আছে দাদা হ'ব হ'ব সন্মান দিছিলা তোক হয় দাদা হয় বহুত সন্মান দিছা দেই মই নাপাহৰো ৰঞ্জিতে তোমাৰ কথা বেয়া কওঁতে মই ধমকি লগাই দিছো তাত কালিলৈকে চোৱা ল'ৰা তুমি তুমি আজি হেৰি কথা কোৱা মই এবাৰ কেনে ধমকি দিছো তাই তুমি জানো ক'ৰবাত কৈছা যে তাক মই বহুত পইচা দিছো অমুক দিছো কোৱা মানুহ নহয় ইমান তলৰ মানুহ নহয় বহুত ওপৰত আৰু তেওঁ ৰাজনীতি নকৰিলেও চলিব পৰা মানুহ 100টা মানুহ চলাই থাকিব পৰা মানুহ তুমি অন্যতম হেৰি নকৰিবা তাই মোক কৈছে হেৰি নহয় তাৰমানে আপোনাৰ হেৰি সুৰেশ বাৰ লগত তেতিয়াও ভাল নেকি সুৰেশ বাৰেতো মোৰ মাটি বাৰী হাত কৰা নাই মই বেয়া হম নাই মোৰ ফেমিলিৰ কথা ক'ৰবাত বেয়াকে কৈছে মই পলিটিকেলি তেওঁ কিবা এটা হৈছে পলিটিকেলি গুচি গৈছে তেওঁ মই ফেমিলি তেওঁক বেয়া পাম নে মোৰ লগতো ভাগ্যকাৰী ৰিলেশ্যন আছে ন আজি 14 মাহ মই একেলগে আছো তেওঁৰ লগত 16 মাহ তেওঁ দিয়া পইচাৰে মইতো কংগ্ৰেছ চলাইছো না মই লাষ্ট অৰ্ডাৰলৈকে মই অৰ্ডাৰ ফল' কৰিছো মই লাষ্টৰ দিনা অৰ্ডাৰ ফল' কৰিছো মোক এটাই কৈছিল যে আপুনি মোক ভিছাত খিনি দিয়ক মই জাষ্ট কৈ আছো যে দিছ ইজ ইয়ৰ লাষ্ট অৰ্ডাৰ ইমান ভদ্ৰ মানুহৰ পথত পাবা নেকি বুজিছা বাকী মই তোমাক কৈ থাকিম কিবা কিবি তুমি ৰিচিভ কৰিবা ভিতৰৰ কথা তোমাক দি দিম হ'ব থেংক ইউ